ভাগৱতৰ তাৎপৰ্য কৃষ্ণ দুলৰি হেৰা নিগদতি হুত শুনিও শৌনক প্ৰমুখ্যে ঋষি যতে ক বাৰহয় স্কন্ধৰ যিটো তাৎপৰ্য শুনিও তাক প্ৰত্যেক হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সমস্তে ধৰ্মৰে সাৰ বাৰহ স্কন্ধ মিলি আকে প্ৰতিপাদ্যে শুনা ফলশ্ৰুতি তাৰ নিগদতি সুত শুনিও শৌনক উগ্ৰশ্ৰৱা সুতে শৌনককে মুখ্য কৰি 28,000 ঋষিমুনিৰ আগত প্ৰকাশ কৰিছে 12টি স্কন্ধযুক্ত মহাভাগৱতৰ যিটো মহান তত্ত্ব তাৎপৰ্য তোমালোকে প্ৰত্যেকেই মন কৰাচোন হৰি গুণনাম শ্ৰৱণ কীৰ্তন সমস্তে ধৰ্মৰ সাৰ সকলো ধৰ্মৰ সাৰ হ'ল কেৱল হৰি গুণ নাম যশ শ্ৰৱণ আৰু কীৰ্তন কৰা সকলো ধৰ্মৰে সাৰ বস্তু এনেকৈ 12টি স্কন্ধ মিলি প্ৰত্যেক পদচন্দ ছবিচন্দ দুলৰি চন্দ লেচাৰী চন্দ সুন্দৰভাৱে আমাক উপদেশ দিছে শুনা ফলশ্ৰুতি তাৰ ফলটো তোমালোকে শ্ৰৱণ কৰাচোন শুনাচোন এই ৰাম পৰে বা পিছলে যদি বা সোধায়ে তৃষ্ণায়ে পীড়িত হুয়া নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম লয়া পৰে বা পিছলে পিছল খাই পৰোঁতে যদি বা ক্ষুধাই ভোকাতুৰ হৈ থাকোঁতে তৃষ্ণাই পীড়িত হুয়া পিয়াহত আতুৰ হৈ থাকোঁতেও নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম লয়া যদি হে প্ৰভু কৃষ্ণ মাধৱ হৰি যাদৱ মাধৱ যদুনন্দন ৰাম ৰঘুনন্দন আদি নাম উচ্চাৰণ কৰি সেই নামতে শৰণাপন্ন হয় এতে কতে তাৰ যতে ক পাতে ক অনেক কোটি জন্মৰ তাতে লাগে জুই পুৰি ভস্ম হুই শুৱে শুদ্ধ হবে নৰ এতে কতে তাৰ অৰ্থাৎ যিজনে সেই সময়তো ঈশ্বৰৰ নাম আশ্ৰয় কৰিছে সেইজনৰ যতে ক পাতেক যিমানবিলাক পাপ আছে অনেক কোটি জন্মৰ এটা জন্মৰ নহয় অনেক কোটি কোটি জন্মৰ পাপো যদি আছে তাতে লাগে জুই পুৰি ভস্ম হুই শুৱে শুদ্ধ হবে নৰ তৎক্ষণাৎ মনুষ্য নামৰ জীৱ শুদ্ধ হৈ যাব পাৰে সেইখিনি পাপৰ পৰা পৰিত্ৰাণ পাব পাৰে
যদি ভাগৱত পঢ়ি ইমান সুন্দৰ উপদেশটো পালোঁ, তাৰ পাছত আপুনি মই সমাজখন দূষণ কৰিবলৈ কি দৰকাৰ? ইমান সুন্দৰ উপদেশ ভাগৱতে দিছে, তাৰ পাছতো বোলে আমুকৰ লগত আমি খাব নোৱাৰোঁ, আমুকৰ ঘৰলৈ গৈছিলে, আমুকৰ লগত আমাৰ নচলে, তেওঁ আমুকটো কৰিলে মনে মনে। গতিকে এইবিলাক চিন্তা আমি মনৰ পৰা যিমান পৰা যায় সিমান ত্যাগ কৰাটোৱে হ'ল ভাগৱতৰ মূল বিষয়বস্তু। মাধৱ গুৰুজনাই কৈছে নামঘোষা শাস্ত্ৰত, তপ জপ তীৰ্থ ব্ৰত জাগ যুগ যজ্ঞ দান, কাকো নোসোমৰে মৃত্যু বেলা, মৰণতা জনক বেৰহি, বোলে সবে ৰাম বোলা, হেন নাম এটি ক্ষণে হেলা, ৰাম হেন নাম এটি ক্ষণে হেলা। বিচনাত পৰি থাকোঁতে গাঁৱৰ কোনোবা এজন বয়সীয়াল ব্যক্তি, সমাজৰ বাকীসকলে কি বুলি কয় বাৰু? অ' ডাঙৰীয়া, খেৰি বাপ, বোলে শইকীয়া বাপ, ৰাম বুলি কোৱাচোন, ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱাচোন, কৃষ্ণ বুলি কোৱা। গুৰুজনাৰ আদৰ্শ এয়া, বিচনাত পৰি থকা ব্যক্তিজনক কল্যাণ সাধন হোৱাকৈ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ ভিতৰত ভাগৱত গীতাকহে আশ্ৰয় কৰে, বাকী কোনো পুৰাণ নপঢ়ে সেই মুহূৰ্তত। আৰু যেতিয়া শ্মশানলৈ 4জনে কান্ধত হটো যেতিয়া হাঙি ভাৰ কৰি লৈ যাব, তেতিয়া আগে আগে এজনে গাই গাই যায় নহয়, কি বুলি গায়? ৰাম নাম সত্য হে, ৰাম নাম সত্য হে। যদি ৰাম নামেই সত্য, তেতিয়াহ'লে হেন নাম এটি ক্ষণে হেলা, জীয়াই থাকোঁতে ওম গণেশায়ে নমঃ, ওম বিশ্বকৰ্মায়ে নমঃ, ওম দুৰ্গায়ে নমঃ, মৰিবৰ সময়ত আকৌ সেইকেইজনৰ নামটো কেলে নেমাতিলে? জীয়াই থাকোঁতে সেইকেইজনক লাগে আৰু মৰিবৰ সময়ত ইজনক লাগে। গতিকে এইটো হ'ল দুমুখীয়া নীতি। এনেকুৱা দুমুখীয়া নীতিয়ে জীৱৰ কল্যাণ সাধন নহয়। কথাখিনি কোনো ব্যক্তিগতভাৱে গাত পাতি ল'ব নালাগে, আমি মাত্ৰ বিষয়টো সহজকৈ বুজিবৰ বাবে আওতালেহে অনা হৈছে যে মৰিবৰ সময়ত যদি ৰাম নাম আশ্ৰয় কৰে, সেই ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নামে জীৱক কল্যাণ সাধন কৰে। এইটো শাস্ত্ৰসন্মত। আৰু আমি সমস্তই ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়ি তাৰ যদি বিপৰীত নিয়মটো পালন কৰোঁ, তেতিয়াহ'লে আমাৰ পৰম গতি নহয়, অধোগতি বুলি সিদ্ধান্ত হৈছে। এ ৰামে যিটো জনে কৰে কৃষ্ণৰ কীৰ্তন, নামৰ শ্ৰৱণ, কৃষ্ণৰ কৰি কীৰ্তন, তাহাৰ চিত্তত হুৱন্ত প্ৰৱেশ, ভগৱন্ত নাৰায়ণ। যিজনে কৃষ্ণ নাম শ্ৰৱণ কৰিব, যিজনে কৃষ্ণ নাম কীৰ্তন কৰিব, তেওঁৰ চিত্তত তৎক্ষণাৎ ভগৱন্ত পুৰুষ প্ৰকাশমান হয়। সিদ্ধান্ত দিছে। এই ৰাম গোবিন্দৰ গুণ কৰ্ম, কীৰ্তনতে বাঢ়ে ধৰ্ম, শ্ৰৱণতে পাপ হৈব নাশ, জানি বান্ধৈ লোৱা নাম, দুয়োজনা গুৰুৰ দান, হৃদয়তে হৰি লৈব বাস, হৃদয়তে হৰি লৈব বাস। কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিলেহে হৃদয়ত হৰি বাস কৰিব নেকি? নহয়, হৰি ভগৱন্তৰ হৃদয়ত বাস হৈ আছে, কিন্তু বাস হৈ থাকিলেও আমি দেখা নাপাওঁ। কেলে? কাৰণ আমি অজ্ঞান আন্ধাৰৰ মাজত সোমাই আছোঁ।
গতিকে অজ্ঞান আন্ধাৰৰ পৰা যেতিয়া আমি ওলাব পাৰিম তেতিয়াহে আমি ঈশ্বৰ তত্ত্ব উপলব্ধি কৰিব পাৰিম। গুৰুজনাই কৈছে নহয়, কৰ্মত বিশ্বাস যাৰ হিয়া তথা কন্তু হৰি আতিশয় দূৰ সোন্ত তাৰ দূৰতো বিদূৰ সোন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাই শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ ৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ যাৰ ধৰ্মটো শ্ৰৱণ কীৰ্তন বুলি একদম সুদৃঢ় বিশ্বাসে ধৰি ল'লে তেওঁ ঈশ্বৰ কৃষ্ণক সাক্ষাৎ পায় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া পাইছোঁ নাই নিজে নিজেহে বুজি পাম। শাস্ত্ৰই কৈছে সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি ঘড়ীখন বিনে তাংক নেদেখে কদাপি। জুইশলা বাঁহটো দেখিছেনে? দেখিছে। জুইশলা বাঁহটোত কিমান গাঁঠি থাকে? হাজাৰ বিজাৰ গাঁঠি থাকে। তাৰ এটা মূৰত খাৰ থাকে। আকৌ জুইশলা বাঁহটো বাহিৰ ফালেও দুই চাইডে খাৰ থাকে। দোকানত যিমান দিন থাকিলেও সি নিজে নিজে নজ্বলে, তাৰ পৰা জুই নোলায়। সেই খাৰে খাৰে ঘৰখন কৰি দিলে তাৰ পৰা আমি অগ্নি অৰ্থাৎ জুই দেখা পাম। সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত ভকতি নভৈলে জানা নহয় বিদিত। সেই ধৰণে কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়তে আছে, কিন্তু ভক্তি যেতিয়ালৈকে আমি আশ্ৰয় নকৰিম তেতিয়ালৈকে কৃষ্ণ তত্ত্ব উপলব্ধি নহয়। এতিয়া ভক্তি কৰোঁ বুলিলেই কৰিব পৰা বস্তু নেকি? এইৰাম ভকতিৰ বীজ শৰণে হে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। এতিয়া ভক্তি কৰি ঈশ্বৰ তত্ত্ব উপলব্ধি কৰিবলৈ হ'লে প্ৰথম বস্তু হ'ল শৰণ। শৰণ বা আপুনি মই ল'লোঁ নে নাই লোৱা? ধৰি লোৱা হ'ল শৰণ ল'লোঁ। ক'ত ল'লোঁ? কোনোবাই ক'লোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰণ ল'লোঁ, কোনোবাই ক'লোঁ শ্ৰীমন্ত শংকৰদেৱ সমাজত আমি শৰণীয়া, কোনোবাই ক'লোঁ আউনীআটী সত্ৰত শৰণীয়া, কোনোবাই ক'লোঁ বৰদোৱা সত্ৰত শৰণীয়া, কোনোবাই ক'লোঁ আমি ভাগৱতী সমাজৰ শৰণীয়া, কোনোবাই ক'লোঁ নাম ধৰ্ম সমাজৰ শৰণীয়া। কোনটো সত্য? এতিয়া নামঘোষা শাস্ত্ৰত সত্যটো দেখুৱাই দিলে মাধৱ গুৰুজনে। এই ৰাম হৰিত শৰণ লয়া যিটো জন এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। যিজন হৰিত শৰণীয়া হ'ল সেইজনে হৰিত শৰণ লোৱাৰ পাছত দুটা কৰ্ম অনায়াসে কৰি থাকে। কৰ্ম দুটা কি? হৰিনাম শুনা আৰু হৰিনাম কোৱা। এতিয়া হৰিত শৰণ ল'লোঁ কিমান চনত? 1985 চনত। এতিয়া কি চন? 2024 চন। কিমান বছৰ হ'ল শৰণ লোৱা? সিপিনে 15 বছৰ, এইপিনে 24 বছৰ। সিমান বছৰৰ আগতে হৰিত শৰণ ল'লোঁ, শ্ৰৱণ কীৰ্তন ধৰ্মটো পালন কৰিবলৈ নামঘৰলৈ এদিনো নগ'লোঁ। শৰণটো ৰ'ল নে নৰ'ল? এতিয়া আমাৰ নৰ'ল। কৃষ্ণ বুলি সন্মুখৰজনক ক'বলৈ এদিনো ইচ্ছা নকৰিলোঁ। শৰণ ৰ'ল নে নৰ'ল?
কাৰোবাৰ ঘৰত নাম এষাৰ হ'লে আপুনি মই যদি দোকানী হৈ আছোঁ, দোকানখন এৰিবই নোৱাৰোঁ। নামলৈ যাবলৈ আপোনাৰ মোৰ নামত নাথাকে ৰতি যে নাম এষাৰ আছে, চাউলত ভেজাল শিল গুটি, গুড়ত ভেজাল মাটি, ভকতত ভেজাল হৰি নাম, নামত নাথাকে ৰতি। ভকতৰ ভেজালটো তাতে ওলাই পৰে। যেতিয়া নাম আশ্ৰয় হৈ থাকে, শ্ৰৱণ কীৰ্তন হৈ থাকিব, তেতিয়া ভিতৰত গৈ বোলে তোমাৰ ল'ৰা কি চাকৰি হ'ল, কি কথা, ছোৱালী বিয়া দিলানি আদি মলহা মাৰি থাকিব, সেইপিনে আলোচনা কৰি থাকিব। তাৰপাছত খলি ঢলিকে আহি হেৰা সময় হ'লে 3 বাজিল, অকণমান চমুৱাই দিয়া, সেইষাৰ ক'লে আকৌ লাহেকৈ আঁতৰি গুচি গ'ল। তাৰমানে সেয়াই ভকতৰ ভেজালটো, নামত ৰতি নাই। কেৱল অনুষ্ঠানটো আৰম্ভণিটো হয়, সময়টো নিৰ্ধাৰিত হয়, পায়স অৰ্থাৎ পৰমান্নমুঠি খাব হ'ল নাই, সিদ্ধান্তমুঠি যোগাৰ হৈ বোলে 2 বজাত খোৱা হয়। সিদ্ধান্তমুঠি হ'লে এইফালে আৰু চমু কৰিব লাগে। তাৰমানে নাম আশ্ৰয় কৰাৰ লক্ষ্যটো হ'ল কেৱল সিদ্ধান্ত। প্ৰসাদৰ শৰাইখন সজালে ভগৱন্তৰ অগ্ৰত, এতিয়া শৰাইখন বিসৰ্জন দিবলৈ সময় যেতিয়া হ'লেই, গতিকে ভাগৱত আৰু চমু কৰিব লাগে। আমাৰ নীতি নিয়মখিনি হৈ আছে এইখিনি। বোলে আৰু এক আধা বেছিকৈ শুনো, আৰু 2টা কথা বেছিকৈ শুনো, এনেকুৱা এটা সময়নো আৰু দ্বিতীয় দিন ক'ত পাম, পাম নে নাপাম, কালিলৈ ৰাতিপুৱা সূৰ্যোদয় ইয়াৰে কোনোবা এজনে নেদেখিবও পাৰোঁ। এই অনুষ্ঠানৰ পৰা নামঘৰৰ পৰা গৈ ঘৰ আমি নাপাবগৈও পাৰোঁ। গতিকে পৰম সৌভাগ্যৱন্ত জেগাত, পৰম পবিত্ৰ জেগাত থাকিবলৈ আমি প্ৰত্যেকজনে সৌভাগ্যৱন্ত হোৱাৰ পাছতো ইয়াৰ পৰা কেৱল ঘৰলৈ যাব পৰা হ'লে, আমুকটো কাম আছে থাকি গ'ল। গতিকে এইখিনি চিন্তাৰ মাজতহে আমি স্বাভাৱিকতে সোমাই থাকোঁ। গতিকে হৰিত শৰণ লৈ হৰিনাম শ্ৰৱণ কীৰ্তন আশ্ৰয় কৰিবলৈ গুৰুজনাই উপদেশ দিছে। আৰু তেতিয়া তেওঁক কি বুলি প্ৰশংসা কৰিছে? অ' সিটো মহাজনে আতি মহাহুখে তৰে, সেইজনে মহাজন আৰু সেইজনে দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ। এই দুৰ্ঘোৰ পাৰাপাৰহীন সংসাৰ সাগৰখনৰ পৰা অতি মহাসুখে তৰি যাব পাৰে। এতিয়া সেই মহাসুখেৰে তৰিবৰ পাত্ৰ আমি নিজক কৰিবলৈ এই নিয়মকেইটা পালন কৰিছোঁ নাই নিজে নিজেহে বুজি পাম। কেৱল সমাজলৈ গৈ আমুক আহিলে নাখাওঁ, আমুকৰ সমাজৰ লগত আমাৰ নচলে, এইবিলাকত চকু ৰাখিছোঁ, এইবিলাকত মনটো দি থৈছোঁ নে কেৱল নামঘৰলৈ আহি সমস্ত জনাক কৃষ্ণময় দৰ্শন পাই প্ৰত্যেকৰে চৰণত আমি সেৱাভাগ নিবেদন কৰিছোঁ। হে প্ৰভু, তুমি যেন এনেকৈ ভকতৰ সংগ, তোমাৰ নাম আমাক কৃপা কৰা। কোনটো ভাবিছোঁ নিজেহে বুজি পাম এতিয়া, কিন্তু শাস্ত্ৰই আমাক এনেকৈ উত্তৰ প্ৰদান কৰিছে, উপদেশ প্ৰদান কৰিছে। ৰাম এতেকে পাতে কপলাই তাৰ যেন সূৰ্যৰ আগে আন্ধাৰ, প্ৰচণ্ড বতাহে যেন উৰুৱাৱে নথাকে মেঘ সঞ্চাৰ। আমি যে আগতে কেৰাচিন তেলৰ চাকি এটা জ্বলোৱা দেখিছিলোঁ, দেখিছিলে নাই আপোনালোকে? দেখিছে, আমাতকৈ আপোনালোক আগৰ, গতিকে আপোনালোকে স্বাভাৱিকতে দেখিছে। এতিয়া কিন্তু প্ৰজন্মই কেৰাচিন তেলৰ চাকিটো নেদেখে আৰু, কাৰণ সেইটো নাইকিয়া হ'ল। কেৰাচিন তেলৰ চাকিটো জ্বলাই দিলে, চাকিটোৰ পোহৰত ৰাতিপুৱা ক'ৰবাত উদাহৰণ আছে নেকি? কেৰাচিন তেলৰ চাকিটো জ্বলাই দিলে চাকিটোৰ পোহৰত ৰাতিপুৱা উদাহৰণ ক'ৰবাত আছেনে? নাই। তাৰমানে চাকিৰ পোহৰত আন্ধাৰটো অকণমান নাই হ'ব, কিন্তু ৰাতি কেতিয়াও নোপোৱাই। ঠিক সেইদৰে পাঠ্যপুথিৰ জ্ঞানৰ জৰিয়তে মানুহ আংশিক জ্ঞানী হ'ব পাৰিব, শিক্ষিত হ'ব পাৰিব, কিন্তু জ্ঞানী হ'ব নোৱাৰে। জ্ঞানী হ'বৰ বাবে, ভকত হ'বৰ বাবে ভক্তি কৰিব লাগিব, আৰু ভক্তি কৰিবলৈ আধ্যাত্মিক চিন্তাৰ প্ৰয়োজন। সেইকাৰণে আধ্যাত্মিক চিন্তাৰ মাধ্যমেৰে আমি নিজৰ জীৱন অতিবাহিত কৰিব পাৰিলেই আমি ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম। গতিকে পাঠ্যপুথিৰ জ্ঞান আমাক লাগিব। সি শিক্ষিত হৈ তাক আমি চিন্তাৰ মাধ্যমেৰে শাস্ত্ৰসন্মত ব্যৱস্থাৰ মাজলৈ নি সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি।
সকলোতে ঈশ্বৰ আছে। এই পৰম সত্যটো অনুধাৱন কৰি আমি প্ৰত্যেককে ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছোঁ। যদি প্ৰত্যেককে ঈশ্বৰ জ্ঞান কৰিছোঁ, তেতিয়াহ'লে মাটিৰ মূৰ্তিটোত ঈশ্বৰ আছে আমি সকলোৱে বুজি পাইছোঁ। সেইকাৰণে আমি মূৰ্তি পূজা কৰোঁ। মূৰ্তিত যদি ঈশ্বৰ আছে, তেতিয়াহ'লে মূৰ্তিক সন্তুষ্ট কৰি আমি নিজৰ মংগল বিচাৰি হাঁহ, পাৰ, ছাগলী, মহ ইয়াত থকা ঈশ্বৰজনক কিয় আমি বলি দিছোঁ? সেইটোতো শাস্ত্ৰৰ লগত নিমিলা অংক। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। যদি মূৰ্তিক ধূপ ধূনা জ্বলালে ধন টকা পইচা পায়, তেতিয়াহ'লে দোকানীয়ে মূৰ্তি বিক্ৰী নকৰিলেহেঁতেন, তেওঁলোকে নিজেই ধন টকা পইচাখিনি ৰাখি থ'লেহেঁতেন মূৰ্তিক ধূপ ধূনা জ্বলাই। গতিকে চিন্তা কৰাটো অতিব প্ৰয়োজন, কোনটো পথেৰে গুৰুজনাই আমাৰ জীৱৰ সোনকালে সহজতে কল্যাণ হ'ব পৰা মাৰ্গটো দৰ্শন কৰাইছে। ৰাম হৰি কীৰ্তনেহে জানা মহাবল, সমস্তৰে হৰে পাপ, তাত ব্যতিৰেকে যত আন কথা, সমস্তে মিছা প্ৰলাপ। হৰি কীৰ্তনেই হ'ল জীৱৰ মহাবল, সমস্ত পাপ হৰণ কৰ্তা হৰিনাম। তাৰ বিপৰীতে যিমানবিলাক আন কথা আমি আশ্ৰয় কৰোঁ, যাগ যজ্ঞ পূজা পাতলৰ জৰিয়তে অন্য দেৱতাৰ চিন্তা কৰি কৰি মংগল হ'ব বুলি ভাবোঁ, সমস্তে মিছা প্ৰলাপ বুলি কৈছে। সেইখিনি মিছা আৰু পাগলামি বুলিহে শাস্ত্ৰে আমাক বৰ্তমান পদে সিদ্ধান্ত দিয়ে। এই ৰামে যিটো বাক্য হ'ব কৃষ্ণ নকহে, নকৰে নাম প্ৰখ্যাত, সেহি মিছা বাক্য, সেহিটো অসতি, অসন্তৰ কথা যত। সেইটো বাক্যই মিছা বাক্য, সেইটো বাক্যই অসতি বাক্য, সেইটো বাক্যই অসৎ বাক্য, যিটো বাক্য কৃষ্ণ নাম নাই, সেই বাক্যখিনিৰ কথা কোৱা হৈছে। আৰু যিজনে সেই বাক্যখিনি আশ্ৰয় কৰি ভাল নাপায়, তেওঁক সন্তৰ বিপৰীত নামাকৰণ কৰিছে অসন্ত। গতিকে সন্ত মানে হ'ল কৃষ্ণ নাম ভাল পোৱা, আশ্ৰয় কৰা। অসন্ত মানে হ'ল কৃষ্ণ নাম বেয়া পোৱা, কৃষ্ণক আশ্ৰয় নকৰা, তেওঁকে অসন্ত বুলি কৈছে। এই ৰামে সেহি মহাসত্য, সেহি হে মংগল, সেহি মহাপুণ্যচয়, কৰে যিটো বাক্য ঈশ্বৰ কৃষ্ণৰ, গুণ নাম অভ্যুদয়। সেইটোৱে মহাসত্য, সেইটোৰ দ্বাৰাই জীৱৰ মংগল হ'ব, সেইটোৰ দ্বাৰাই মহা পুণ্যৰ গৰাকী হ'ব, যিটো বাক্য ঈশ্বৰ কৃষ্ণৰ নামেৰে আশ্ৰয় কৰা যায়। এই ৰামে সেহি মহাৰম্য মহন্ত ৰতাত, বাঢ়ে প্ৰীতি নৱ নৱ, মহন্তে তাহাতে প্ৰেম উপজায়, মনৰো মহা উৎসৱ। সেহি হে সৰিষ বঢ়াৱে, সেহি সুখয় শোক সাগৰ, উত্তম শ্লোকৰ গুণ যশ গাৱে, যিটো বাক্য নিৰন্তৰ। নানা চিত্ৰ পদে ৰচিত সি বাক্য, শুনন্তে অমৃত প্ৰায়, কিন্তু কৰি যশ জগত পবিত্ৰ, নাহিকে জাত সদায়। কাকতুল্য সিটো
কামী পুৰুষৰ জানিবাৰ তিৰস্থান পৰম ভকতে জনেনো শুনন্ত তাতন পাতন্ত কান। কাকতুল্য অৰ্থাৎ কাউৰীৰ নিচিনা কামী পুৰুষসকলে ঈশ্বৰ কৃষ্ণৰ নামৰ আশ্ৰয়লৈ নাযায়, কিন্তু পৰম ভকতসকলে আকৌ সেই স্থানলৈ যায়। ভকত আৰু অভকতৰ পাৰ্থক্যটো এইটোৱে। অভকতে কাউৰীৰ লগত তুলনা কৰিছে, অৰ্থাৎ কাউৰীৰ কৰ্মটো কি? সগুণৰ কৰ্মটো কি? সগুণ যিমান ওপৰলৈকে নুৰক কিয়, আকাশ মাৰ্গত একেবাৰে ওপৰলৈ উৰিব পৰা প্ৰাণীটোৱে হ'ল সগুণ আৰু ঈগল। সিহঁতি যিমান ওপৰলৈ নুৰক কিয়, সিহঁতৰ চকু তলত থকা কেৱল গেলা পচা বস্তুৰ ওপৰত। 1 নম্বৰ। 2 নম্বৰ, আপুনি আমি শৰীৰটোত যিমানেই পাৰফিউম মাৰি নাহোঁ কিয়, মাখি এজনী যদি কিবা প্ৰকাৰে শৰীৰটোত উৰি আহি পৰেহি, মাখিজনীৰ কামটো হ'ল শৰীৰটোত ক'ত গেলা ঘাঁ অকণ আছে সেইডোখৰ বিচাৰি পোৱা। ঠিক তেনেকৈ এই মায়াময় সংসাৰখনত সমাজ পাতি বাস কৰি থাকোঁতে সমাজত আপুনি যিমানেই ভাল কাম নকৰক কিয়, চকু চৰহা কেইজনৰ, অভক্ত কেইজনৰ কেৱল আপোনাৰ দুখটোতহে চকুটো পৰি থাকে। সেইসকলক কাকতুল্য কামী পুৰুষৰ তাতৰ ৰতি, একান্ত ভক্তৰ নাই তাত অভিলাষমতি। একান্ত ভকতসকলে সেইবিলাক চাই নুফুৰে, কিন্তু যিসকল কামী পুৰুষ কাউৰীৰ লগত তুলনা কৰিছে, তেওঁলোকে ভালটো নেদেখে, কেৱল ভকতজনৰ দুখটো খুচৰি ফুৰে। গতিকে আমি কোনটোৰ ভিতৰত পৰিছোঁ সেইটো নিজক সুধিলেই আমি উত্তৰটো পাই যাওঁ। এৰামে যি কথাত কৃষ্ণ আচন্ত সাক্ষাৎ মহামহন্তৰো গতি, নিৰ্মল ভকত সকলে তাতে কৰন্ত সদায় ৰতি। সেহি মহাবাক্যে লোক সমূহৰ পাতে কৰে বিঘাত, কেশৱৰ যশে অংকিত যি নাম প্ৰতিপদে আছে জড়িত। ঈশ্বৰ কৃষ্ণৰ নাম যি ঠাইত বাক্যে বাক্যে কায় বাক্য মন চিত্ৰ সহিতে প্ৰকাশমান হৈ থাকে, সেই স্থানতহে ভকতৰ ৰতি বুলি কৈছে। কিন্তু অভকতৰ সেই স্থানত ৰতি, যি স্থানত কৃষ্ণ নাম প্ৰকাশমান হৈ নাথাকে। এটি উপদেশ দিলে পুনশ্চ, কহন্তা থাকিলে আপুনি শুনয়, শুনন্তা থাকিলে গায়, একলে স্মৰে যিটো হৰি নাম, সেহি হে মুখ কপাও। ইমান মহান ধৰ্ম কৃষ্ণ নাম যে যদি শুনন্তা থাকে তেতিয়াহ'লে আপোনাক ক'বলৈ কৈছে, যদি কহন্তা থাকে তেতিয়াহ'লে আমাক শুনিবলৈ কৈছে। যদি কহন্তাও নাই শুনন্তাও নাই তেতিয়াহ'লে নিজেই কোৱা নিজেই শুনা কায় বাক্য মন চিত্ৰ সহিতে সেহিহে মুখ্য পাৱে, সেইজনেও মুখ্য প্ৰাপ্তি লাভ হয় বুলি সিদ্ধান্ত দিছে। কিন্তু বাকী যাগ যজ্ঞ পূজা পাতলৰ জৰিয়তে সেইবিলাক কল্যাণ সাধন নহয়। কেনেকৈ? কোনোবা এজন ৰজাই যদি পুত্ৰ কামনা কৰি যজ্ঞ কৰিছে, সেই যজ্ঞটোত যিজনে আশা কৰি যজ্ঞ কৰিছে সেইজনৰহে পুত্ৰ লাভ হয়। যিকেইজনে যজ্ঞ কৰি থাকে, ঘিউ ঢালি থাকে, ঋষিমণিসকলে পুত্ৰ লাভ কৰিব নোৱাৰে। যিসকলে তাত গৈ উপস্থিত হৈ চাই থাকে, মাহ প্ৰসাদ খায়, সেই যজ্ঞৰ প্ৰসাদ গ্ৰহণ কৰে, তেওঁলোকে আকৌ পুত্ৰ লাভ কৰিব নোৱাৰে। কিন্তু ঈশ্বৰৰ নাম কৃষ্ণ নাম যি আশ্ৰয় কৰে, শুনে বা ভনে বা আনে বা গাৱন্তে অভিনন্দা কৰে বুলি কৈছে। যিসকলে শুনে, যিসকলে গাই থাকোঁতে যিসকলে প্ৰশংসা কৰে, বৰ ভাল লাগিল হীৰা,
সেই শুনে ভনে মানে সমস্ত জনৰে সমানে কল্যাণ হয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে কেৱল কৃষ্ণ নামত। প্ৰাণজিৎ নামৰ শৰীৰটোৱে শিৱসাগৰৰ পৰা আহি পৰমাত্মা ঈশতত্বৰ গুঞ্জক কীৰ্তন মহাভক্তি কৰিছে। ভাগৱতে কোৱা নাই প্ৰাণজিৎ নামৰ শৰীৰটোৰ 100% ঈশ্বৰে কৃপা কৰিব, আপোনালোকে শ্ৰৱণ কৰিছে আপোনালোকক 50%হে কৃপা কৰিব বুলি নাই কোৱা। শুনে আপোনালোকে শুনিছে, আমি কীৰ্তন কৰিছোঁ। ইয়াৰ পৰা যি দুই এজন উঠি গ'ল, ৰাস্তাই ঘাটে যি দুই এজনে শুনি গৈ কৃষ্ণ বুলি কৈ থৈ গৈছে, মূৰটো দুৱাই থৈ গৈছে, সময় নাই তেওঁলোকৰ। গতিকে প্ৰত্যেকজনৰে কল্যাণ সাধন কৰি ভাগৱতে সিদ্ধান্ত দিছে। ভগৱন্ত পুৰুষে নিজ মুখে উদ্ধৱক কৈছে, তিৰোধায়ম প্ৰৱেশটো হয়ম শ্ৰীমদ ভাগৱতাৰ নৱম। উদ্ধৱ মই যামগৈ তিৰোধায়ম, তুমি মোক থাকিবলৈ কৈছা, মই নাযাওঁগৈ, প্ৰৱেশটো হয়ং মই পুনৰ প্ৰৱেশ কৰিম, মানে মই থাকিম। বোলে প্ৰভু ক'ত থাকিবা? ভাগৱত অৰ্ণৱম, অৰ্ণৱ মানে সাগৰ বা সমুদ্ৰ, মই ভাগৱত মহাসমুদ্ৰত থাকিম। বোলে প্ৰভু তোমাৰ ৰূপটো কেনেকুৱা হ'ব? এতিয়া তোমাক ইতিমধ্যে মই আমাৰ নিচিনা শৰীৰত দৰ্শন পাই আছোঁ সন্মুখত, তুমি যদি ভাগৱতত থাকা তোমাৰ ৰূপটো কেনেকুৱা হ'ব? ঈশ্বৰে কৈছে, কৃষ্ণদেৱে কৈছে, তেহনয় বাংময় মূৰ্তি প্ৰতক্ষা বৰ্ততে হৰে, মোৰ ৰূপটো হ'ব বাংময় ৰূপ। বাক যুগ মই সমান বাংময়, অৰ্থাৎ শব্দ ব্ৰহ্ম নাম ৰূপত মই প্ৰকাশমান হৈ থাকিম। সেই মোৰ নাম যি আশ্ৰয় কৰিব, শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপ নাচিনি। শ্ৰৱণাত মানে শুনা, সেৱনাত মানে সেৱা কৰা, শ্ৰৱণাত মানে শ্ৰৱণ কৰা, সেৱনাত মানে সেৱা কৰা, পাঠাত মানে কীৰ্তন কৰা, দৰ্শনাত মানে চকুৰে চোৱা। এই চাৰিওটা পথেৰে যি নিজক আগবঢ়াই আনিলে প্ৰত্যেকটো পথতে জীৱৰ কল্যাণ হয়, পাপ নাশ হয়। তাৰপিছত আপুনি মই খোৱা কামোৰা কৰি কিবা লাভ আছে? একো লাভ নাই। সেইকাৰণে ঈশ্বৰৰ নাম আপুনি মই আশ্ৰয় কৰিবলৈ শাস্ত্ৰই বাৰে বাৰে উপদেশ দিছে। ছবি এৰাম হেন কথা মনে ধৰি জ্ঞানত কৰে মত কৰি, কীৰ্তনক কৰিবা আদৰ, পৰম নিৰ্মল জ্ঞান ভকতি বৰ্জিত ভৈলে, তাতো সিদ্ধি নাহিকে লোকৰ। হেন কথা মনে ধৰি, ওপৰত কৈ অহা এই কথাখিনি মনেৰে আশ্ৰয় কৰি, জ্ঞানত কৰ্মত কৰি, কীৰ্তনক কৰিবা আদৰ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ, এই তিনিটাৰ ভিতৰত কীৰ্তনক কৰিবা আদৰ, অৰ্থাৎ শ্ৰৱণ কীৰ্তন, স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন, 9টি পথেৰে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে, আৰু তাকে 9বিধ ভক্তি বুলি কৈছে। সেই ভক্তিৰ ভিতৰত উত্তম হ'ল শ্ৰৱণ আৰু কীৰ্তন। গতিকে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গতকৈ ঈশ্বৰৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰা মহাভক্তিটো উত্তম। ইয়াক তোমালোকে আশ্ৰয় কৰা, বাকী দুটাতকৈ এইটোক আশ্ৰয় কৰা। তেতিয়া কি হ'ব? পৰম নিৰ্মল জ্ঞান ভকতি বৰ্জিত ভৈলে, তাতো সিদ্ধি নাহিকে লোকৰ। যদি পৰম নিৰ্মল জ্ঞান ভক্তি বিনাই হয়, ভক্তি নথকাকৈ যদি আপুনি মই পৰম জ্ঞানীও হ'লোঁ, জ্ঞান মাৰ্গ কৰি থাকিলেও তাত জীৱৰ কল্যাণ সাধন নহয়, কাৰণ ভক্তি তাৰ পৰা বৰ্জিত হৈ আছে, আঁতৰি আছে। এৰা বেদে যেন কৈ তাক লৱা তাৰ পৰিচ্ছেদ, আছই জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান, যুগ চিন্তি মৰৈ মিছা কাজে। উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে জ্ঞানটো দি থৈ গ'ল। বেদে কৈছে জ্ঞানতে গতি, তোমাক মই কওঁ শুনাই, সেই জ্ঞান ক'ত আছে? বেদে কৈ জ্ঞানে গতি লৱা তাৰ পৰিচ্ছেদ,
বেদে কৈছে জ্ঞানত গতি তোমাক পৰিচয়টো কৰাই দিছোঁ শুনা আছে জ্ঞান ভক্তিৰ মাজত জ্ঞান পৃথক নহয় নহয় তুমি ভক্তি কৰিলে জ্ঞানটো পাই যাবা গতিকে জ্ঞান ভক্তিৰ মাজত আছে কিন্তু জ্ঞানী হ'লে ভক্তি কৰিব নোৱাৰা কিন্তু ভক্তি যদি কৰা তুমি জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ ফলটো আপোনা আপুনি পাবা সেই কথাটোকে ক'লে পৰম নিৰ্মল জ্ঞান ভকতি বৰ্জিত ভৈলে যদি ভক্তি যোগ নকৰি ভক্তি বিয়োগ কৰি থৈছোঁ তেতিয়াহ'লে তাৰ পৰা তাতো সিদ্ধি নাহিকে লোকৰ তাত জীৱৰ কল্যাণ সাধন নহয় এই ৰাম সৰ্বোত্তম যিটো কৰ্ম কৃষ্ণ তনৰ পিলা যেবে হিউ হুৱে আপুনি বিফল নিন্দিত সকাম কৰ্ম তান কি কহিব কথা দেখা হৰি ভকতিৰ বল সৰ্বোত্তম যিটো কৰ্ম কৃষ্ণত নৰপিলা যেবে সিও হৈ আপুনি বিফল কৃষ্ণত অৰ্পণ নকৰাৰ কাৰণে সৰ্বোত্তম কৰ্ম অৰ্থাৎ যিটো কৰ্ম কৰিলে জীৱৰ কল্যাণ সাধন হয় বুলি কৈছে সেই কল্যাণ সাধন হোৱা কৰ্মটো যদি কৃষ্ণত অৰ্পণ নকৰা তেতিয়াহ'লে সেইটো বিফল বুলি কৈছে তাৰমানে অকণমান আগতে আমি যিটো কথা আলোচনা কৰিছিলোঁ শৰণ ল'লোঁ 1985 চনতে কিন্তু কৃষ্ণত অৰ্পণ নকৰাকৈয়ে বাকীখিনি কৰ্ম কৰি থাকিলোঁ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে এবাৰো কৃষ্ণ নাম নল'লোঁ কিন্তু শৰণ আমি আজিৰ পৰা 35 বছৰ আগতে ল'লোঁ নিয়মটো যে পালন নকৰিলোঁ শৰণটো সৰ্বোত্তম কৃষ্ণ কৰ্ম হ'লেও তাৰ পৰা ভক্তি বিয়োগ কৰাৰ কাৰণে সিও শুৱে আপুনি বিফল বুলি কৈছে সেইটো বিফলহে হয় বুলি কৈছে